প্ৰথম কুৱেশ্যনটো মন কৰক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং সত্যেন্দ্ৰনাথ বোস চাওক হা ইয়াতে 1 2 and 4 ইয়াত যিখিনি ইনফৰমেশ্যন আছে সেইখিনি আপোনালোকে মনত ৰাখক লিখি থৈ দিয়ক কাৰেক্ট হয় ঠিক আছে কিন্তু এই বস্তুটো মনত ৰাখিব হি ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু দ্য থিয়ৰী অফ বোস আইনষ্টাইন ষ্টেটিষ্টিক্স ঠিকেই আছিলে বাট নোবেল প্ৰাইজ পোৱা নাই এই বস্তুটো মনত ৰাখিব ঠিক আছে কিন্তু 1954ত হি ৱাজ এৱাৰ্ডেড ইণ্ডিয়াছ ছেকেণ্ড হাইষ্ট চিভিলিয়ান এৱাৰ্ড পদ্ম বিভূষণ কিয় মনত ৰাখিব কেতিয়াবা ভাৰত ৰত্ন কৈ দিব পদ্মভূষণ কৈ দিব ঠিক আছে পদ্মশ্ৰী কৈ দিব মনত ৰাখিব সত্যেন্দ্ৰনাথ বোস 1954ত ছেকেণ্ড হাইষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মভূষণ তেওঁক প্ৰদান কৰা হৈছিল কুৱেশ্যন সুধিছে ইয়াৰ ওপৰত আগতে ঠিক আছে আৰু এইটো মনত ৰাখিব যে হি ইজ বেষ্ট ন'ন ফৰ হিজ ৱৰ্ক অন quantum mechanics in collaboration with Albert Einstein. The class of particle known as bosons is named after him. Okay, গতিকে 1 2 and 4 correct হ'ব ঠিক আছে 1 2 and 4 correct হ'ব 1 2 and 4 আপোনালোকে লিখি ল'ব 1 2 and 4 কি হ'ব কাৰেক্ট হ'ব এটো কাৰেক্ট হয় এটো কাৰেক্ট হয় এটো কাৰেক্ট হয় নোবেল প্ৰাইজ পোৱা নাই ঠিক আছে তাৰ পিছত আৰু এটা কোৱেশ্চন চাওক হোমি জাহাংগীৰ ভাবা He was the first chairman of Atomic Energy Commission of India. Etu correct hoy. He is regarded as the father of the Indian nuclear program. Okay, thik ase. He was the first Indian to win a Nobel Prize in physics. Etu bhul ase Nobel Prize nai poa. Thik ase. He established the Atomic Energy Establishment at Trombay in 1954. Etu monot rakhibo. Which was later renamed Bhabha Atomic Research Center after his ডেট কেতিয়াবা ক'ব পাৰে যে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ ওপৰত কুৱেশ্যন দিব পাৰে তেতিয়া আপোনালোকে এইবোৰ ইউজ কৰিব পাৰিব ঠিক আছে গতিকে ইয়াতো ইনফৰমেশ্যনখিনি আপোনালোকে ল'ব পাৰে কিন্তু 3 নম্বৰটো কি হৈ আছে ভুল হৈ আছে গতিকে কি হ'ব 1 2 and 4 কাৰেক্ট হ'ব আপোনালোকে যদি পাৰে বাৰ্কৰ ওপৰত অলপমান চাব পাৰে নিজেও আৰু যদি হোমি জাহাংগীৰ ভাবাৰ ওপৰত আৰু অলপমান চাব বিচাৰে তেনেহ'লে ইণ্টাৰনেটত পাই যাব আপোনালোকে পঢ়িব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন Consider the following statements about India's Aryabhat satellite. Number 1. Aryabhat was India's first artificial satellite named after the 5th century Indian mathematician and astronomer Aryabhat. Etu correct hoy aru logote monot rakhibo je it was built by Indian Space Research Organization ISRO aru launched by the Soviet Union in 1975. Date to monot rakhibo 1975 or ketiaba direct khodibo pare 19 April 1975 ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান স্যাটেলাইট ওকে এই কোৱেশ্যনটো কৰিম বাৰু প্ৰথমে আপোনালোকে এটো চাব এটো মনত ৰাখিব ইয়াতে যদি আমি চাওঁ দুটা ষ্টেটমেন্ট কাৰেক্ট আছে তাৰ পিছত the launch vehicle used was an Indian made rocket from Sriharikota এটো ভুল হৈ আছে ঠিক আছে এটো ডাইৰেক্ট কাটিব পাৰে তাৰ পিছত Aryabhat was designed to conduct experiments in X-ray astronomy solar physics and এৰোনমিক্স এটো কাৰেক্ট হয় ঠিক আছে ইয়াৰ মেইন মানে কি এক্সপেৰিমেন্ট কৰিবৰ কাৰণে পঠোৱা গৈছিল এটো আপোনালোকে চাই থব গতিকে 1 2 and 4 কাৰেক্ট হ'ব 1 2 and 4 কাৰেক্ট হ'ব ঠিক আছে built by ISRO launched by Soviet Union in 1975 গতিকে এটো এবাৰ চাব যেখিনি মাইলস্টোন আছে বাকি 2019 ৰ পিছত চন্দ্ৰযান 3 বা চন্দ্ৰযান 5 ৰ ওপৰতো আমি 4 ৰ ওপৰতো অলৰেডি কুৱেশ্যন কৰাইছো আজিও কৰাই দিম বাৰু এটা কুৱেশ্যন ঠিক আছে এইখিনি এবাৰ চাবলৈ চেষ্টা কৰিব তাৰ পিছত এই কুৱেশ্যনটো চাওক Same question hoy Indian Space Research Organization was formed on 15 August 1969 ঠিক আছে correct hoy The first Indian satellite Aryabhat was launched on 19 April 1975 eto correct hoy date bur monot rakhibo lagibo dekhise date khudise tar pisot the Chandrayaan 3 spacecraft touched down moon's north pole south pole asile eto north pole dit hoise eto bhul hoy ase on 23rd August 2023 date to correct hoy date bur monot rakhibo kintu eto south pole asile ঠিক আছে Bhaskara 1, which was launched on 7 June 1979, was an experimental satellite for the Earth observation. Yes, 7 June 1797 etu Bhaskara an experimental satellite launch kora hoisile for Earth observation. Ei bostoru monot rakhibo. Thik ase. তাৰ পিছত আৰু যিখিনি ৰিসেন্ট আপডেট হৈ আছে সেইখিনিৰ ওপৰত আমি টপিক সমূহ দিছো কোৱেশ্যন সমূহ দিছো সেইবোৰ এবাৰ চাবলৈ চেষ্টা কৰিব তাৰ পিছত ইয়াত যদি আমি মন কৰো 1 2 and 4 কাৰেক্ট আছে 3 নম্বৰটো ভুল হৈ আছে 1 2 and 4 কাৰেক্ট হ'ব ঠিক আছে আগবাঢ়িব পাৰো তেনেহলে আমি চন্দ্ৰযান 5 ৰ ওপৰত এটা কুৱেশ্যন কৰো কনসিডাৰ দা ফলোইং ষ্টেটমেন্টস এবাউট দা চন্দ্ৰযান 5 মিশন
আৰু আপোনালোকে জানে চেন্ট্ৰেল গভৰ্ণমেণ্টে আজিৰ পৰা 1 মাহমান আগত ইয়াক এপ্ৰুভ কৰিছে হয়নে নহয় চ' চন্দ্ৰযান 5 ইজ এ জইণ্ট লুনাৰ মিছন এপ্ৰুভ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন কলাবৰেশ্যন উইথ জাপান জাক্সা এইটো মনত ৰাখিব ঠিক আছে জাক্সাৰ লগত কেতিয়াবা সুধি দিব যে কাৰ লগত কলাবৰেট কৰি এই মিছনটো পঠোৱা হ'ব ঠিক আছে তাৰপিছত চন্দ্ৰযান 5 উইল কেৰি এ ৰ'ভাৰ weighing approximately 250 kg which is significantly heavier than the rover used in Chandrayaan 3 এইটো কাৰেক্ট হয় মনত ৰাখিব তাৰপিছত the mission aims to conduct advanced studies of the moon's surface including detailed mineralogical and geological analysis আৰু 4 নম্বৰত কি দিয়া আছে Chandrayaan 5 is primarily focused on collecting and returning lunar soil sample to earth 3 আৰু 4 এই দুটা আপোনালোকে খেলিমেলি নকৰিব 3 নম্বৰটো কাৰেক্ট হয় এইটো যদি চাই 4 নম্বৰটো ইনকাৰেক্ট হৈ আছে এটো আপোনাৰ চন্দ্ৰযান 4 হয় ঠিক আছে চন্দ্ৰযান 4 is primarily focused on collecting and returning lunar soil sample to earth যদি এটো চন্দ্ৰযান 4 হল হয় তেনেহলে ঠিকই আছিল ঠিক আছে গতিকে 5 আৰু 4 ৰ যি দুটা মানে এইম হয় সেই দুটা আপোনালোকে এবাৰ মনত ৰাখিবলৈ চেষ্টা কৰিব ওকে গতিকে 1 2 and 3 কি হ'ব কাৰেক্ট হ'ব হ'ব যাতে আপোনালোকে ভুল নকৰে সেই কাৰণে মই এটো দি দিছো কেতিয়াবা যদি চন্দ্ৰযান 4 ৰ ওপৰত কোৱেশ্চন আহে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব পাৰিব ঠিক আছে তাৰপিছত ইয়াত দিয়া আছে কনসিডাৰ দা ফলোইং ডিআৰডিও প্ৰজেক্ট আৰু ডেসক্ৰিপচন ইয়াতে আপোনাৰ আমি সেকেন্ড পাৰ্টটোতে হয়তো অগ্নিৰ ওপৰত কৰাইছিলো আপোনালোকে এবাৰ চাই ল'ব এটো থাৰ্ড পাৰ্ট হয় অগ্নি নাগ নেত্ৰা নাগ এন্টি ট্যাঙ্ক গাইডেড মিসাইল এটো কাৰেক্ট হয় আমাক কাৰেক্টলি মেটচ কৰিছে ন অগ্নি সাৰফেস টু সাৰফেস ব্যালিস্টিক মিসাইল নেত্ৰা এয়াৰবৰ্ন আৰ্লি ওয়াৰ্নিং এন্ড কন্ট্ৰোল সিস্টেম গতিকে আমি যদি চাও 1 2 and 3 গতিকেটা কাৰেক্ট হৈ আছে ঠিক আছে তাৰপিছত আৰু কেইটামান কোৱেশ্চন আছে এটো কৰিলো কিন্তু আপোনালোকে কিছুমান টপিক এবাৰ চাব লাগিব ভালদৰে এইকিটা হল আমাৰ যেটো ধৰক ব্ৰাহ্মস মিসাইলৰ বিষয়ে অলৰেডি আমি চাইছো সেইখিনি এবাৰ চাই থৈ দিব যেখিনি ইনফৰমেশন আছে তাৰপিছত আপোনাৰ জি S400 মিসাইল সিস্টেমৰ ওপৰত কোৱেশ্চন আহিব এটো কোৱেশ্চন কৰিছে বেছি দিন হোৱা নাই এটো আমি সেইখন লাইভ সেশনত কৰাইছিলো ক'ত গল কোৱেশ্চনটো ক'ত গল বাদ দিয়ক কবাত লুকাই গল আছে এটো ইণ্ডিয়াছ S400 এয়াৰ ডিফেন্স সিস্টেম অলসো নোন এজ সুদৰ্শন চক্ৰ ঠিক আছে ইয়াৰ ওপৰত কোৱেশ্চনটো দিছে কোনটো ইনকাৰেক্ট কৰিছিলে সেই কাৰণে যিমানবোৰ ইনফৰমেশন আছে S400 ৰ লগত সকলোবোৰ সাইড হৈ দিব এৰ স্পিড বা কি কৰিব পাৰে ৰেঞ্জ কোনে বনাইছে কৰ পৰা আনিছে ঠিক আছে তাৰ পাছত আমাৰ যিখিনি এয়াৰ ডিফেন্স সিস্টেম আছে মিড আপোনাৰ বাৰাক আকাশ হয়নে নহয় এৰ আপোনাৰ এটা স্লাইড মোৰ ৰৈ গল তথাপিও চাই ল'ব বৰাক 8 কাৰ লগত ইজৰাইলৰ লগত কোলাবৰেট কৰি জয়েন্টলি ডেভেলপ কৰা হৈছে ঠিক আছে S400 কৰ পৰা ৰাছিয়াৰ পৰা এটো মনত ৰাখিব ৰাছিয়াৰ কোনটো কোম্পানীয়ে ডিজাইন কৰিছে এটো চাব ঠিক আছে সো আৰু এটো চাব এয়াৰক্ৰাফট ড্ৰোন ক্ৰুজ মিসাইলছ এণ্ড ব্যালিস্টিক মিসাইল সকলোবোৰ টাৰ্গেট কৰিব পাৰে এটো এবাৰ চাবলৈ চেষ্টা কৰিব তাৰ পিছত আমি চাইছিলো যেটো আৰ্টিফিশিয়াল ইন্টেলিজেন্স এআই অকশন সামিট চাই ল'ব এবাৰ পিডিএফ আছে আপোনালোকৰ বা 90 সেকেন্ড সিৰিজত দি থৈছিলো প্ৰবাথী মিছনৰ বিষয়ে এবাৰ চাব পাৰে তেনেকৈ আমি স্পেডাক্স মিছনৰ বিষয়ে ডেটখিনি চাব কিমান তাৰিখে লঞ্চ কৰা হৈছিলে কিমান তাৰিখে সাকসেসফুলি মানে পাইছিলে বা কোনকেইখন দেশৰ পিছত আমাৰ ইণ্ডিয়া মানে আপোনাৰ স্পেস ডকিং টেকনলজি থকা দেশ হৈ পৰিছে সেইটো এবাৰ চাব আনডক কিমান তাৰিখে হৈছিলে ডেটবোৰ কেতিয়াবা সুধি দিয়ে টান হয় মনত ৰখাটো যদি সময় কম আছে নালাগে আপোনালোকে মানে নিজৰ প্ৰিপাৰেচনটো বেয়া কৰি নেপেলাব যদি সময় কম আছে সৰু সৰু বস্তুবোৰ মনত নাৰাখিলেও হ'ব যিখিনি ইম্পৰ্টেন্ট বস্তু সেইখিনি মনত ৰাখিব কিন্তু আহাৰ চান্সেস আছে যেটো কোৱেশ্চনবোৰ মই দেখুৱাইছো ডেট খুলি দিয়ে কেতিয়া হয় কি হয় সেইখিনি আপোনালোকে চাব লাগিব আগৰ ওপৰত কোৱেশ্চন খুদিছে ডিআৰডিওৰ ওপৰত খুদিছে সো এবোৰ আপোনালোকে যিমান পাৰে এবাৰ চাবলৈ চেষ্টা কৰিব সেইনাখন আমি লাইভ সেশনত আৰু অলপ ভালদৰে বুজিছিলো কিন্তু এতিয়া সময় নাই আপোনালোকৰ সময় নাই আপোনালোকক বেছি মই টাইম ৱেষ্ট কৰিব নিবিচাৰো নেক্সট আপকামিং এক্সামবোৰৰ কাৰণে যেতিয়া আমি ভালদৰে সায়েন্স এণ্ড টেকনলজি পঢ়িম তেতিয়া এটা টপিকত আকৌ সময় দিম আকৌ লাইভ সেশন আহিম ঠিক আছে ইণ্ডিয়াছ ফাৰ্স্ট ইন্ডিজিনিয়াছ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰৰ ওপৰত আহিব পাৰে এই কোৱেশ্চনটো অলৰেডি এপিএসসি খুদিছে কিন্তু এই টপিকটোত এনেকুৱা কোৱেশ্চন আৰু খুদিব পাৰে কোড আছে কোনে ডেভেলপ কৰি আছে ইয়াত কোলেনটো কি ইউজ কৰা হয় তাৰ লগতে এইকেইটা কোৱেশ্চনো দি থৈ দিছো আপোনালোকে চাব পাৰে ঠিক আছে এনেকুৱা নহয় যে নতুন টপিক হয় এইখিনি অলৰেডি আমি কৰাইছিলো এবাৰ আপোনালোকক মানে ৰিভিজন যদি হৈ যায় সেই কাৰণে মই সেশনটো আনিছো অক্সিয়াম ফৰ মিছনৰ বিষয়ে চাব কোন কেজন মেম্বাৰ আছিলে কাৰ কি ডেজিগনেশ্যন আছিলে সেইখিনি চাব কিমান দিনৰ কাৰণে গৈছিলে কোনকেইটা অৰ্গানাইজেশ্যন ইয়াতে ইনভলভ আছিলে ঠিক আছে সো এই কোৱেশ্চনটো খুদিছে আপোনালোকে এটো কৰিব পাৰিব আৰামছে এই কোৱেশ্চনটো চাওক কৰক নিজে কৰক আছে ওচৰতে আছে তাৰ পাছত আপোনালোকে এটো এই কোৱেশ্চনটো নিজে কৰক
আৰু মই এবাৰ আপোনালোকক অভাৰভিউ দি দিলোঁ টপিকখিনি বাকী পাৰ্ট 1 আৰু পাৰ্ট 2ত আমি যিখিনি পঢ়িছিলোঁ সেইখিনিও এবাৰ চাব সেইখিনি কি আছিলে আমি এই কুৱেশ্যনখিনি বায়'লজিৰ ওপৰতো কুৱেশ্যন কৰিছিলোঁ ইণ্ডিয়ান জিন'ম মিছনৰ ওপৰত বাৰু মই যদি পাৰোঁ কালি পৰহি মানে দুটামান কুৱেশ্যন কৰাই দিম ঠিক আছে লাইফ আই টেকন'লজি তাৰপিছত যি ৰিচেণ্টলি আপোনাৰ ছেমিকন ইণ্ডিয়া 2025 ছামিট হৈছিলে তাতে আপোনাৰ বিক্ৰম 3201 মাইক্ৰ' প্ৰচেছৰ আহিছিলে ইয়াৰ ওপৰত চাব পাৰে তেনেকৈ আমাৰ ফাৰ্ষ্ট লিথিয়াম আয়ন বেটাৰী প্লান্ট ইন হাৰিয়ানা এইটো চাব পাৰে ব্ৰেইন ইটিং এমিঅ'বা ইয়াৰ ওপৰত আমি কৰিছিলোঁ আগৰ ছেশ্যনকেইটাত আছে ঠিক আছে চ' এইটো চাব ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ স্কিম ইয়াৰ ওপৰত চাব এইটো অগ্নি 5ৰ ওপৰত আমি চাইছিলোঁ এবাৰ চাবলৈ চেষ্টা কৰিব ঠিক আছে নিচাৰ ওপৰত আহিব পাৰে আৰু ইণ্ডিয়াৰ যিটো মানে এষ্ট্ৰনমিৰ ক্ষেত্ৰত যিবোৰ প্ৰজেক্ট আছে তাৰ ওপৰত আহিব পাৰে বায়'লজিৰ ক্ষেত্ৰত আহিব পাৰে চ' অভাৰঅল ছায়েন্স এণ্ড টেকন'লজিত কেনেকুৱা টপিকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে সেইখিনি মই আপোনালোকক জনাই দিলোঁ আৰু লগতে ষ্টেটিক কিছুমান বস্তু সুধিব 30% সুধিব তাৰ কাৰণে মই এটা PDF প্ৰভাইড কৰি দিম বহুত আছে কিমান ক্লাছ 9, 10, 11, 12ৰ আপোনালোকৰ ওপৰত কথা আপোনালোকে যদি পঢ়িব বিচাৰে পঢ়ি ল'ব যদি পঢ়িব নিবিচাৰে স্কিপ কৰি যাব পাৰে কিন্তু মই আপোনালোকক প্ৰভাইড কৰি দিম তাতে বেছিক যিবোৰ জেনেৰেল ছায়েন্স আছে বায়'লজি ফিজিক্স কেমেষ্ট্ৰি তাৰ পৰা 2-4টা কুৱেশ্যন আহিব বেছি নাহে কিন্তু সেইখিনি কৰিব পাৰিব অলপ যদি চাই যায় ঠিক আছে তো আমি বেছি দীঘলীয়া নকৰোঁ আমি নতুনকৈ আকৌ ষ্টাৰ্ট কৰিম আপকামিং আপোনালোকৰ যিবোৰ এক্সাম আছে ডিপাৰ্টমেণ্টেল যিবোৰ এক্সাম আছে সেইবোৰৰ কাৰণে আমি ভালদৰে পঢ়াবলৈ চেষ্টা কৰিম থেংক ইউ